নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ। আজি আমি গৈ আছো তেজপুৰ চহৰৰ দক্ষিণ প্ৰান্তত থকা বামুণী পাহাৰলৈ। এই পাহাৰত খ্ৰীষ্টীয় ৯ম-১০ম শতিকাৰ এটি মন্দিৰৰ ধ্বংসাৱশেষ আছে, তাকে চাবলৈ গৈ আছো আৰু বহুত নজনা কথা জানিবলৈ গৈ আছো। বলক একেলগে আগবাঢ়ো। আমি যিটো পথেৰে গৈ আছো এই পথেৰে পোনে পোনে গ'লে ভৈৰৱী মন্দিৰলৈ যাব পাৰি, কিন্তু আমি এতিয়া সেইফালে নাযাওঁ, আমি সোঁপিনে ঘূৰিম। অলপ দূৰ আহিয়ে আমাৰ গন্তব্যস্থান পালোহি। এইটোৱে হ'ল আমি বিচাৰি অহা বামুণী পাহাৰ। এই পাহাৰৰ ওপৰতেই আছে পুৰণি মন্দিৰৰ ধ্বংসাৱশেষ। খটখটিৰে উঠি যাব লাগিব। অলপ ওপৰলৈ উঠি এখন ফলকৰ ওচৰ পালোহি। ইয়াত লিখা আছে যে এই পাহাৰত পোৱা ভাস্কৰ্য আৰু স্থাপত্যৰ অৱশিষ্টবোৰ প্ৰায় ৯ম-১০ম শতিকাৰ পঞ্চায়তন মন্দিৰৰ ধ্বংসাৱশেষ বুলি অনুমান কৰা হয়। ধ্বংসাৱশেষসমূহ সমগ্ৰ টিলাজুৰি বিস্তৃত হৈ আছে। মাটিৰ ওপৰত থকা ভূমি আৰু পেভমেণ্টৰ অৱশিষ্টই সূচায় যে কেন্দ্ৰীয় মন্দিৰটো টিলাৰ ওপৰ অংশত অৱস্থিত আছিল আৰু চাৰিওকোণে থকা 4টা উপমন্দিৰৰ অৱশিষ্টৰ পৰা ধাৰণা কৰিব পাৰি যে এই মন্দিৰটো পঞ্চায়তন ধৰণৰ আছিল। এই স্থানত সিঁচৰতি হৈ থকা স্থাপত্য উপাদানবোৰত স্তম্ভ, দণ্ড, ব্ৰেকেট, খুঁটিত ফলক, স্তম্ভমণি, দৰ্জা কাঠামো ইত্যাদি অন্তৰ্ভুক্ত। এটি ফলকত দশাৱতাৰৰ ৰূপ যেনে নৰসিংহ, পৰশুৰাম আৰু ৰামৰ প্ৰতিচ্ছবি দেখা পোৱা যায়, যাৰ পৰা অনুমান কৰা হয় যে কেন্দ্ৰীয় মন্দিৰটো ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত আছিল। ইমানখিনিয়ে এই ফলকটোত লিখা আছে। এতিয়া বলক মূল মন্দিৰ স্থানত কিনো আছে চাওঁগৈ বলক। মন্দিৰটো কি কাৰণত ধ্বংস হৈছিল ভালকৈ জনা নাযায়। এই অঞ্চলত বিদেশী আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি মন্দিৰ ধ্বংস কৰাৰো তেনে কোনো প্ৰমাণ পোৱা হোৱা নাই। গতিকে ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই মন্দিৰটো ধ্বংস হৈছিল বুলি অনুমান কৰিব পাৰি। মন্দিৰটো খ্ৰীষ্টীয় প্ৰায় ৯ম-১০ম শতিকাৰ বুলি এইবাবেই বিবেচনা কৰা হয় কাৰণ এই মন্দিৰৰ ধ্বংসাৱশেষৰ মাজত গুপ্ত যুগ আৰু পাল যুগৰ শিল্পৰ প্ৰভাৱ পৰিস্ফুট হৈ আছে। এটি মূৰ্তি দেখিবলৈ পোৱা গৈছে, এয়া হ'ল নৰসিংহ মূৰ্তি। এইবোৰ বাৰু কাৰ মূৰ্তি, কাৰ প্ৰতিচ্ছবি আপোনালোকে বাৰু অনুমান কৰিব পাৰিছেনে? পাৰিছে যদি কমেণ্টত জনাবচোন। পঞ্চায়তন মন্দিৰ হ'ল এনে এক মন্দিৰ য'ত এটা মূল মন্দিৰ থাকে আৰু ইয়াৰ চাৰিওফালে 4টা সহায়ক মন্দিৰ থাকে। এই স্থানতে মূল মন্দিৰৰ বেদী আছিল আৰু ইয়াৰ পৰা চাৰিও দিশত চালে 4টা সৰু সৰু মন্দিৰৰ বেদী আপোনালোকে দেখা পাব। গতিকে ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে এইটো এটা পঞ্চায়তন ধৰণৰ মন্দিৰ আছিল। এই স্থানৰ পৰা বহুখিনি ভাস্কৰ্য তেজপুৰ চহৰৰ মাজমজিয়াত থকা চিত্ৰলেখা উদ্যানলৈ নি সজাই ৰখা হৈছে। আপোনালোকে তাত সেইবোৰ দেখা পাব। মন্দিৰৰ লেভেলৰ পৰা অলপ তলত পাহাৰটোৰ চাৰিওফালে পকীপথ বনোৱা আছে। এই পকীপথৰ কাষে কাষে কিনো দেখা পাওঁ এবাৰ চাওঁগৈ বলক। এইবোৰ ভাস্কৰ্য, বহুখিনি ভাস্কৰ্যৰ খণ্ড কাষে কাষে সজাই থোৱা আছে।
এই ভাস্কৰ্যবিলাকৰ পৰাই অনুমান কৰিব পাৰি সেই সময়ৰ শিল্পকাৰিতা, সেই সময়ৰ শিল্পীসকলে কিমান উচ্চ মানদণ্ডৰ ভাস্কৰ্য সৃষ্টি কৰিছিল এইবিলাকে প্ৰমাণ। আপোনালোকক আজি বামুণী পাহাৰ দেখুৱালোঁ। আপোনালোকে নিজেও আহিব চাবলৈ, বৰ ভাল পাব ইয়াত, কাৰণ এই পাহাৰখনৰ সেউজ পৰিৱেশ আৰু নীৰৱতা বৰ ভাল লগা। বামুণী পাহাৰ হৈছে ইতিহাস, ধৰ্ম, শিল্প আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অপূৰ্ব সংমিশ্ৰণ। ইয়াৰ পুৰণি ভগ্নাৱশেষসমূহে অতীতৰ কাহিনী ক'বলৈ যেন সদায় প্ৰস্তুত। এই স্থান আচলতে ইতিহাসপ্ৰেমী, শিক্ষাৰ্থী আৰু নৈসৰ্গিক সৌন্দৰ্য ভালপোৱাসকলৰ বাবে বিশেষভাৱে চাবলগীয়া। বামুণী পাহাৰলৈ আহিলোঁ আজি, আপোনালোককো দেখুৱালোঁ, বৰ ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিছে যদি লাইক এটা কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম সেই প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।